পঞ্চায়ত নে দালাল ৰাজ বজালিৰ একাংশ পঞ্চায়তৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাম থকাৰ পিছতো কিয় বঞ্চিত হিতাধিকাৰী সমাগত পঞ্চায়ত নিৰ্বাচন কিন্তু বিগত বছৰত বজালিৰ একাংশ পঞ্চায়তত কিনো চলিল কাম-কাজ মূলত আজি তাৰেই এক প্ৰতিবেদন বজালিৰ 106 নম্বৰ কলবাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ একাংশ দালাল ৰূপী অসাধু লোকে চৰকাৰী বিভিন্ন আঁচনিৰ নামত কৰে দালাল ৰাজ যাৰ ফলত প্ৰকৃত হিতাধিকাৰীয়ে বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা আজি আমাৰ প্ৰতিবেদনৰ মুখ্য বিষয় হৈছে চৰকাৰী আৱাস যোজনা চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে এই গাঁও পঞ্চায়তৰ অধীনৰ বহুতো দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰত নাম থকাৰ পিছতো কিয় বহুতো লোক ঘৰ পোৱাৰ পৰা বঞ্চিত সেইলৈ এতিয়া অভিযোগ উত্থাপন কৰিছে ৰাইজৰ মন্তব্য একাংশ দালালৰ কাৰণে বহুতো লোকে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে বাৰে বাৰে ঘৰৰ তালিকাত নাম থকাৰ পিছতো নাম কৰ্তন কৰাৰ অভিযোগ একাংশ দালালৰ বিৰুদ্ধে দৰিদ্ৰ লোকসকলে পাব লগা PMY চৰকাৰী ঘৰৰ আঁচনিৰ ধন ধনী ঘৰৰ হিতাধিকাৰীয়ে পোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগ অনুসৰি জিঅ'টেক কৰাৰ নামত ৩,০০০ৰ পৰা ৫,০০০ টকা হিতাধিকাৰীক দাবী কৰে ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ বঞ্চিত দৰিদ্ৰ হিতাধিকাৰীয়ে এতিয়া প্ৰশ্ন হৈছে যে দুৰ্নীতিমুক্ত অসম গঢ়া বিজেপি চৰকাৰৰ দিনত কাৰ ছত্ৰছায়াত এনেদৰে চৰকাৰী আঁচনিৰ নামত দুৰ্নীতি চলিছে একাংশ দুৰ্নীতিপৰায়ণ দালাল বা পঞ্চায়ত বিষয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা পাৰিবনে ল'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ প্ৰশাসনে তাৰমানে আমাৰ 2011 চনত ঘৰৰ ছাৰ্ভে কৰিছিল ছাৰ্ভে কৰাৰ পিছত ঘৰবিলাক তাৰমানে বেলেগবিলাকক দি দিছে কিন্তু আমাক এতিয়া তাৰমানে ঘৰ দিয়া নাই তাৰপিছত মানে কেঞ্চেল কৰি দিছে এতিয়া ঘৰবিলাক আমাৰ বান্ধা বুলি কৈছে কিন্তু আমি ব্যৱসায় কৰা মানুহ সৰু সুৰা বা খৰি অলপ কাঠ টক্টা এনেহেনকৈ বিক্ৰী কৰোঁ কিন্তু তাৰপিছত আমাৰ ঘৰবিলাক নিদিয়ে এটা কাক দিছে আমি নিজে ক'ব নোৱাৰোঁ আমি বহুত কেইজনৰ কাটছে আমাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে নেকি আমাৰ একোৱেই নাই আপোনাৰ হেৰি কৰিলে হ'ব কিন্তু এতিয়া ধৰচোন পইচাৰে কাৰবাৰ চলি আছে না কিয়ে কৰি আছে নাজানো কিন্তু আমাৰ যিবিলাক 2011 চনত ছাৰ্ভে কৰিছিল আমাৰ যিখন আই কাৰ্ড এই ছাৰ্ভে কৰা এখন কাৰ্ড দিছিল না সেই কাৰ্ডখনো আছে আমাৰ আগত কিমান চনত মোৰ ঘৰৰ লিষ্টত নাম আছিলে মোৰ নামটো কাটি বেলেগক দি দিছে কিন্তু মোত কৰি বহুত ধনী মানুহে ঘৰ পাইছে কিন্তু মই পোৱা নাই মোৰ ঘৰত 2 কঠা মাটিত ঘৰ বান্ধি থাকোঁ ছোৱালী দুটা মই আৰু মাক মোৰ ল'ৰাও নাই গতিকে মোৰ ঘৰটো কাটি বেলেগক পইচা পাতি দি দিছে 11 চনতে এই 11 লিষ্টত নাম আছিল এই লিষ্টখনে নাবাৰ্তা কৰি দিছে পঞ্চায়তত লিষ্টখনে পানে আমি 4টাৰ নাম আছিল ইয়াৰ আছিল মোৰ আছিল আৰু আমাৰ গাঁৱত 2জন আছিল কিন্তু আমি ঘৰে নাপালোঁ আপোনাৰ নাম ৰাফিজুল হক সেক্ৰেটাৰী কোন আছে বৰ্তমান চিনি পায় না নাপায় ন কি পঞ্চায়ত তেখেতে আগৰ সেক্ৰেটাৰীটো আছিল কলবাৰী গাঁও পঞ্চায়ত কি আচলতে কিহৰ বাবে কেনেকৈ হৈ আছে আমাৰ গাঁৱৰ 2জনে কৈছিল যে আপোনাৰ লিষ্টত নাম আছে মোৰ আমাৰ এই এখেতৰ ইটেজি গেল মোৰ জেঠাৰ পুতাক এই আৰু 2জন আছে 4জনৰ নাম থকা বুলি কৈছিল কৈ লাষ্টত লিষ্টখনে নাবাৰ্তা কৰি দিলে কিবা টকা পইচাও লয় এতিয়া আৰু দেখা নাই দেখা কথাটো কৈ এতিয়া আপুনি কিহৰ কাৰণে বঞ্চিত হৈ থকা বুলি ঘৰৰ কাৰণে কিহৰ কাৰণে কি কৈছে তাত তেখেতসকলে জানে এতিয়া মোৰ ঘৰ দ্বাৰ আপোনালোকে চাই আহিব পাৰে কেনেহেন তজাৰ বেৰা এনে ওপৰটো পানী নপৰাকৈ ৰাখছোঁ ঘৰ এটা পাৰ কাৰণে বহুত আশা আৰু বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনিভাৰত 24